নমস্কাৰ পলিটিক্যাল বাৰ্তালৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ' মজিয়াত মই গিয়াছুদ্দিন আহমেদ বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক তেখেতে ফেচবুক মাধ্যমত তেখেতে এটি পোষ্ট তেখেতে উপলব্ধ কৰিছিলে আৰু সেই পোষ্টত তেখেতে এটি গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে বিষয়টো তেখেতে এই ধৰণে উপস্থাপন কৰিছে যে ধুবুৰীক মিনি বাংলাদেশ ৰূপে অভিহিত কৰা ৰাজ্যসভাৰ বিজেপিৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে ৰাজহুৱাভাৱে ক্ষমা বিচৰা উচিত এই গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আমি তেখেতৰ সৈতে এই সম্পৰ্কে অধিকভাৱে তেখেতৰ সৈতে আমি কথা পাতিবৰ কাৰণে ফোনযোগে যোগাযোগ কৰিছোঁ আৰু ফোনযোগে এই মুহূৰ্তত আমাৰ সৈতে সংযোগ হৈছে বৰপেটাৰ প্ৰাক্তন সাংসদগৰাকী আব্দুল খালেক ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আপুনি যেহেতু সামাজিক মাধ্যমত এটি গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে এই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ পৰা অধিক বিষয় জানিবৰ কাৰণে আমি আপোনাক অনুৰোধ জনাইছোঁ ৰাজ্যসভাত বিজেপি সাংসদ সুধাংশু মিত্তালে ধুবুৰীক লৈ যিটো মন্তব্য কৰিছে এই মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক বিজেপি দলে ৰাষ্ট্ৰবাদৰ কথা কয় কিন্তু সুধাংশু ত্ৰিবেদীৰ এই মন্তব্য সুধাংশু মিত্তাল কৈছে মিত্তাল নহয় ত্ৰিবেদী হয় সুধাংশু ত্ৰিবেদীৰ এই মন্তব্য ৰাষ্ট্ৰবাদৰ অকল বিৰোধীয়ে নহয় এই কাইণ্ড অফ এই এক ধৰণৰ ৰাষ্ট্ৰদ্ৰোহ কাৰণ কৰবাত যদি মুছলমান অধ্যুষিত অঞ্চল ধুবুৰী মহকুমা বা বৰ্তমানৰ ধুবুৰী জিলা মুছলমান সংখ্যাগৰিষ্ঠ কাৰণেই তাক যদি মিনি বাংলাদেশ বুলি কোৱা হয় কাইলৈ কোনোবাই কাশ্মীৰক মুছলমান সংখ্যাগৰিষ্ঠ কাৰণে মিনি পাকিস্তান বুলি ক'ব পাৰে কাশ্মীৰৰ এনেও আমি সকলোৱে জানো যে কাশ্মীৰক পাকিস্তানে ব্যৱহাৰ কৰে কাশ্মীৰৰ সংখ্যাত কম হ'লেও দুই একে ভাৰতৰ পৰা স্বাধীনতা বিচাৰে দুই একে পাকিস্তানৰ লগত যাবলৈ বিচাৰে গতিকে আমি আজি ৰাজনীতিকসকলে আমাৰ সুধাংশু ত্ৰিবেদীৰ দৰে ৰাজনীতিকসকলৰ এই ধৰণৰ মন্তব্যই ৰাষ্ট্ৰবিৰোধী কাম কাজক উদগনি যোগাব আৰু সুধাংশু ত্ৰিবেদীয়ে এই কথা নকয় যদি বিৰোধী দলৰ কোনোবাই কৰিলহেঁতেন বা ঘটনাক্ৰমে যদি কোনো মুছলমান ব্যক্তিয়ে কৰিলহেঁতেন কি অৱস্থাৰ সৃষ্টি হ'লহেঁতেন ভাবক সেইকাৰণে আমি সুধাংশু ত্ৰিবেদীৰ এই মন্তব্যক গৰিহণা দিছোঁ সুধাংশু ত্ৰিবেদীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীক মই আবেদন জনাইছোঁ যে তেখেতে যিহেতু অসমৰ মুখ্যমন্ত্ৰী তেখেতে সজৰে সুধাংশু ত্ৰিবেদীৰ এই মন্তব্যৰ বিৰোধিতা কৰিব লাগে আৰু সুধাংশু ত্ৰিবেদীৰ পৰা ৰাজহুৱা ক্ষমা বিচাৰিব লাগে কাৰণ এই ধৰণৰ মন্তব্যই আমাৰ ৰাষ্ট্ৰৰ গাঁথনি দুৰ্বল কৰিব ৰাষ্ট্ৰবাদক শক্তিশালী নকৰে দুৰ্বলহে কৰিব এয়া আছিলে বৰপেটাৰ প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া তেখেতে যিখিনি সামাজিক মাধ্যমত যিখিনি বিষয় তেখেতে উপস্থাপন কৰিছিলে সেই সম্পৰ্কে তেখেতে স্পষ্টীকৰণ প্ৰকাশ কৰিছে বৰপেটাৰ প্ৰাক্তন সাংসদগৰাকীকে এইখিনি মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই গিয়াছুদ্দিন আহমেদে